চেঙাৰ ভাটনাপাইটি চৰত কংগ্ৰেছৰ বিশাল কৰ্মী সভাত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। অহা ২৬ৰ বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ অন্ত পৰিব বুলি মন্তব্য ৰকিবুল হুছেইনৰ। কোনে কি খায় কোনে কি নেখায় সেইটো মুখ্যমন্ত্ৰীৰ কি আহে যায়। প্ৰকৃততে গোমাংস অসমৰ সমস্যা নহয়। অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি বৰপেটা জিলাৰ চেঙাৰ অন্তৰ্গত ভাটনাপাইটি চৰত অনুষ্ঠিত কংগ্ৰেছৰ এক বিশাল কৰ্মী সভাত উপস্থিত থাকি এইদৰে কয় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে। উপযুক্ত জবাব হ'ব, আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়ি ভালকে উপাৰ্জন কৰি অৰ্থনৈতিকভাৱে টনকিয়াল হৈ আমি হিমন্ত বিশ্ব শৰ্মাৰ বেমাৰ হ'লে আমাৰ ল'ৰা ছোৱালীয়ে ঠিক কৰিব লাগিব। সেই চিন্তাধাৰাৰে আজি আপোনালোকৰ ওচৰলৈ আমি আহিছো। আজি ভাল পাইছো এই চিন্তাধাৰাৰ লগত মহিলাসকল ওলাই আহিছে ঘৰৰ পৰা। আজি আবতৰীয়া মিটিং, কোনো আমাৰ মিটিং আমাৰ ইলেকশ্যন নাই, তাৰপিছতো হাজাৰ হাজাৰ মানুহ ইয়ালৈ ওলাই আহিছে আমাৰ প্ৰতি থকা মৰমৰ বাবে। মই আপোনালোকক কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছো। এক আলোড়নে আমি আমাৰ মানুহে যাতে ভালকে পঢ়িবলৈ পাৰে, আমাৰ ল'ৰা ছোৱালী ক'ত পঢ়িব তাৰো ঠিক কৰিবলৈ আহিছো। মোৰ খেতিয়কে উপাৰ্জন হ'ল, মোৰ খেতিয়কে পইচা পালে, মোৰ খেতিয়কে উৎপন্ন কৰা বস্তু বিক্ৰী হ'ল। এই বিক্ৰী কৰা বস্তুৰ পইচা পোৱাৰ পাছত মোৰ ল'ৰা ছোৱালীবিলাকক ক'ত পঢ়াব? আমি দেখিছো যে আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়াবলৈ যাওঁতে আজি হুজাইত পঢ়িবলৈ লাগে। ভাটনাপাইটি মণ্ডল কংগ্ৰেছৰ সভাপতি ইউছুফ আলীৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মী সভাখনত সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল পুলিচ আৰু ৰঙা চকু দেখুৱাই ৰাজত্ব কৰিব বিচাৰিছে। অহা ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিজেপি বিৰোধী দলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী আৰু সাধাৰণ ভোটাৰক একত্ৰিত কৰাৰ সংকল্প লৈ উজনি, নামনি আৰু উত্তৰ অসমত মুখ্যমন্ত্ৰীগৰাকীৰ অপশাসনৰ বিষয়ে ৰাইজক অৱগত কৰিব আৰু ২৬ৰ বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ অন্ত পৰিব। সাংসদগৰাকীয়ে কয় যে সকলো জাতি জনগোষ্ঠীৰ লোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিতুষ্ট হৈছে। ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ লোকে হিমন্ত বিশ্ব শৰ্মাৰ লেতেৰা ৰাজনীতিৰ পৰা মুক্তি পাবলৈ তেওঁৰ সংগ এৰাৰ পিছতেই এসময়ত মিয়াৰ ভোট নালাগে বুলি ডিঙি ফুলাই কোৱা হিমন্ত বিশ্ব শৰ্মাই এতিয়া সেই মিয়াৰ ভোট বিচাৰি কাকুতি মিনতি কৰিবলগীয়া হৈছে বুলিও তেওঁ মন্তব্য কৰে। সভাখনত কংগ্ৰেছৰ বিধায়ক ক্ৰমে এ.কে. ৰছিদ আলম, আব্দুল বাটেন খণ্ডকৰ, আফতাব উদ্দিন মোল্লা, আব্দুৰ ৰহিম আহমেদকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। আৰু শিক্ষাবিদসকলক লৈ এখন সভা হৈছিলে, য'ত খেতিয়কসকলৰ উপাৰ্জন কেনেকৈ বঢ়াব, কেনেকৈ মাকৈ খেতি কৰি তেওঁলোকে বিক্ৰী কৰি উপযুক্ত মূল্য পাব, কেনেকৈ সেই পইচাৰে নিজৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াব, সেই এক ধৰণৰ এখন সভা আছিল। সেই সভাৰ লগত সংগতি ৰাখি কংগ্ৰেছ দলে এদিনৰ ভিতৰতে এখন সভা কৰিলে। এই সভাত তেওঁলোকে কেতিয়া মঞ্চ কৰিলে, কেতিয়াকৈ ৰভা কৰিলে নাজানো, কিন্তু হাজাৰ হাজাৰ মানুহ ইয়াত উপস্থিত হৈছে। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলৰ এই সভাখনত আমি কৈছোঁ যে অহা ২৬ত আমাৰ সকলো একত্ৰিত হ'ব। বিজেপি বিৰোধী শক্তি চব একত্ৰিত, ব্যক্তিগত, ৰাজহুৱা, ৰাজনৈতিক ব্যক্তি সকলোৱে আমি একগোট হৈ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা আমি অন্ত পেলোৱাৰ সংকল্প লৈছোঁ। তাৰে আৰম্ভণি আজি আমি ইয়াত কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত উজনি, নামনি, বৰাক ভেলী, আমাৰ উত্তৰ অসম সকলোতে আমি যাম। গৈ পেলাই সকলোৱে মিলাপ্ৰীতিৰে হিমন্ত বিশ্ব শৰ্মাৰ এই ভাঙোন্মুখী, হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন ধৰণৰ ছদ্মভেদী ৰূপবিলাক আমি ৰাইজৰ চকুৰ আগত আপোনালোকে দেখিছে যে এই সমস্যাখিনি আমি এইকেইটা দিনৰ ভিতৰতে মই সজোৰে আমি লোকসভাত উত্থাপন কৰিছোঁ। আৰু লোকসভাত কৈছোঁ যে যেতিয়ালৈকে গৰাখহনীয়া সমস্যাটো আমাৰ নেশ্যনেল সমস্যা, ৰাষ্ট্ৰীয় সমস্যা বুলি ডিক্লেয়াৰ নকৰে, তেতিয়ালৈকে তালি টুকুৰা পাৰি আমি কোনোমতে আমি এই সমস্যাৰ লগত যুঁজিব পাৰিম, আমি স্থায়ীভাৱে সমাধান কৰিব নোৱাৰিম। সেইকাৰণে মই লোকসভাত সজোৰে কৈছোঁ যে ব্ৰহ্মপুত্ৰ এখন নদী নহয়, নদ, এখন মেইন ৰিভাৰ, আৰু তেওঁৰ উপনৈসমূহৰ যিটো স্বভাৱ ভাৰতবৰ্ষৰ বাকীবিলাক নদীৰ লগত স্বভাৱৰ লগত নিমিলে। গতিকে ব্ৰহ্মপুত্ৰৰ এই কথাখিনি পাতিবৰ কাৰণে আমাক এখন মুখ
যিখন আমাৰ সকলোতকৈ শক্তিশালী কমিটি লোকসভাৰ আমাৰ স্থায়ী কমিটি ষ্টেণ্ডিং কমিটি সেই ষ্টেণ্ডিং কমিটিত ৱাটাৰ ৰিচোৰ্চত মোক সদস্য কৰিছে তাতো আমি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সকলো বিষয়াসকলক মাতি আনি এই গৰাখহনীয়া সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় কেনেকৈ এইটো নেশ্যনেল সমস্যা হিচাপে ডিক্লেয়াৰ কৰিব পৰা যায় তাৰ চেষ্টাত আমি আছোঁ এতিয়া আমি 26লৈকে অন্ততঃ পাৰিম নে নোৱাৰিম মই নাজানো কিন্তু 26ত যেতিয়া এই চৰকাৰ সলনি হ'ব নিশ্চয়কৈ আপোনালোকে কোৱা এই সমস্যাবিলাকৰ স্থায়ী সমাধান হ'ব এতিয়াই নিজৰ গাত বস্তুবিলাক আমাৰ গালে ঠেলিব বিচাৰিছে আজি মোৰ কথাই যদি তেওঁ শুনে তেতিয়া তেওঁ পদত্যাগ কৰক তেওঁ আজি অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা সকলো জাতি জনগোষ্ঠীত তেওঁৰ ওপৰত বিতুষ্ট তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে তেওঁ যে আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায় মুখ্যমন্ত্ৰী সেইটো কাম নহয় মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল চাকৰি দিলে নে নাই আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল লাখপতি আপোনালোকে দিলে নে নাই আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে হাহাকাৰ লাগিছে ইফালে আপুনি হেলিকপ্টাৰ উঠিবৰ কাৰণে ধাৰ লৈ ফুৰিছে ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত পইচাৰ প্ৰকোপত থাকিব নোৱাৰে স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে আমাৰ অসমৰ আদিবাসী গাত কি দুখ আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই আহোম সম্প্ৰদায় তেওঁৰ লগত নাই মৰাণ মটক তেওঁৰ লগত নাই চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই আজি আমাৰ গুজৰাজবংশী লোকসকল তেওঁলোকক নাই আজি সকলো শ্ৰেণীৰ ৰাইজ আজি বিতুষ্ট হৈছে আৰু সেইকাৰণে তেওঁ আমাৰ মাজত বিভিন্নজনৰ মাজত কাজিয়া পেচাল লগাই পুলিচ লগাই কেনেকৈ বৈতৰি দি পাৰ হ'বলৈ লাগে সেইটো চেষ্টাত লিপ্ত হৈছে আপোনাক মই ক'লোঁ চামগুৰি নিৰ্বাচনেই তেওঁ কাল হ'ল চামগুৰিত আজি তেওঁ কৈছে যে তেওঁ জিকিলে তেওঁতো নিজে এবাৰ হাৰিছে তেওঁ নিজে এবাৰ হাৰিছেনে নাই 1996 চনত তেওঁ নিজে এজন MP তেওঁ বৰ্তি হৈ থকা অৱস্থাত তেওঁ জালুকবাৰীত 10,000 20,000 ভোটত তেওঁ হাৰিছেনে নাই মইতো নিজে হাৰা নাই এতিয়ানো আজি আমাৰ যিটো নতুন চামগুৰি তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ UPত কিন্তু বিহাৰ UPতকৈ বেছি ৰেগিং কৰিলে এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে মুঠতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ প্ৰত্যাহ্বান জনাইছোঁ যে 26ত সকলোৰে লগত মিলি সকলো বিজেপি বিৰোধী হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী আমি সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসন যে অন্ত পৰিব সেই কথাটো আজি দিনৰ পোহৰেৰে স্পষ্ট হৈছে আৰু সেইকাৰণে এদিনৰ ভিতৰতে মিটিং কৰিম বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে। ব্যুৰ' ৰিপৰ্ট অসম টুডে।